হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কচু শাক। যিহেতু সকলো জ্ঞাত, সকলোৰে ফেভৰেট, যিহেতু গৰম দিন কচু শাক খাই খুবেই ভাল লাগে। আৰু কচু কাটাৰ পিছত সদায় নিমখ দি এইদৰে ধুব, বীজাণু থাকিলেও যায়গৈ। আৰু দাইলখিনি কিছু সময় 15 মিনিট আধা ঘণ্টা তিয়াই থ'লে তাৰ যিটো কালাৰ দেখিছেনে, সেইদৰে। লগতে মই আজি এটা ডিফেন্স টাইপৰ এইদৰে বুট দাইল, মটৰ আৰু চানা এইদৰে মিলাই পিনে এইখিনি দিম। আৰু এয়া শুকান জলকীয়া, জ্বলাটো সৰুটো, আৰু বিলাহী, নহৰু অলপ সৰহকৈ গুচাই লৈছোঁ। নহৰুখিনি গোটাকৈ দিম, যিটো খোৱা সময়ত মুখত পৰিলে খুব এটা টেষ্ট হয়। আৰু এইদৰে কচুখিনি নিমখত তিয়াই থৈছিলোঁ, এইদৰে ধুই লৈছোঁ ভালকৈ। সদায় কচু, আপোনালোকক আকৌ এবাৰ কৈছোঁ, কচু এইদৰে সদায় তিয়াই ধুব সময়ত নিমখ দি থ'ব। যদিও কিবা বীজাণু থাকে, যিহেতু গৰম দিন, বৰষুণ হয়, কিবাকিবি পোক মাকতি বগাই থাকিব পাৰে, গতিকে নিমখ দি ধোৱাটো খুব প্ৰয়োজন। আৰু চব পানীখিনি মই খুব জোৰকৈ খচালি থৈছিলোঁ বাৰে বাৰে, কিদৰে এটা কালাৰ ওলাইছে। আৰু দাইলটো অন্ততঃ আপোনালোকে 5-6 বাৰমান ধুব, তেতিয়াহে তাৰ কেমিকেলখিনি আঁতৰি যায়, আৰু যিহেতু আমাৰ পেটত গেছ নহয়। আৰু এইদৰে চাওকচোন, কচুখিনি ঢালি লৈছোঁ ধুনীয়াকৈ। কচুখিনি এইদৰে সোমাই লৈছোঁ কচু। আৰু আপোনালোকে কচু কোনে কোনে খাই ভাল পায় জনাবচোন। আৰু এইদৰে নিমখ সোৱাদ অনুযায়ী দি লৈছোঁ, আৰু হালধি এচামুচ দি লৈছোঁ। এইটো কোনোবাই নিদিলেও নাই, স্কিপ কৰিব পাৰে, যিহেতু মই হালধি ভাল পাওঁ কালাৰটোৰ কাৰণে, আৰু মই দিওঁ সদায়, গতিকে মই হালধি দিলোঁ। আৰু এইদৰে এই যে হেৰিখিনি আছিলে, মটৰ, চানা, বুট দাইল, সেইখিনি দিয়া আৰু পানী অকণমান দি মই এইদৰে ইণ্ডাকশ্যনত এটা চিটি মৰাই ল'ম। এটা চিটি লোৱাৰ পিছত তাৰপিছতহে মই আকৌ নেক্সট টমাটৰটো দিওঁ। টমাটৰটো এনেই একেবাৰে মানে ছফ্ট আছিলে, গতিকে মই এইটো অকণমান সিজি ল'ব দিছোঁ, যিহেতু কচুবোৰ অলপ বেছি কোমলীয়া নাছিলে, নিসিজিব। এই আকৌ মই এটা চিটি মৰাৰ পিছত এইদৰে টমাটৰখিনি ঢালি দিলোঁ। আৰু কচুটো আমাৰ কিমান আইৰণ হয় জানে নহয়, কচুটো খুব ভাল আমাৰ শৰীৰৰ কাৰণে, যিহেতু পেট চফা কৰে। আৰু গৰম দিনত খাবই লাগে, সপ্তাহত বা 15 দিনত এদিন। আৰু এই চাওক, মই টেঙা দিয়াৰ উপৰিও এই নিমখত তিয়াই থোৱা নেমু টেঙা অলপ ৰস দিছোঁ, আৰু নেমুডোখৰো দি দিম, তেতিয়া অলপ টেঙাটো বেছি হ'ব, খাই ভাল লাগিব। আৰু এইদৰে আপোনালোকে যি দিয়ে, মই মিঠাতেল দি পাঁচফোৰণ অকণমান ঢালি দিছোঁ। পাঁচফোৰণখিনি অকণমান গোন্ধ ওলোৱাৰ পিছত তাতে মই সেই নহৰুখিনি দিছোঁ। নহৰুৰ পৰিমাণটো আপোনালোকে বেছিকৈ দিব, তেতিয়া খাই খুব সোৱাদ পাব। আৰু এইদৰে জলকীয়াখিনি দি লৈছোঁ। অকণমান ব্ৰাউনি কালাৰ হোৱাৰ পিছত তেতিয়া সেই যিখিনি মই দাইল ঘুটনিৰে ঘুটনি মাৰি থোৱা, সেইখিনি আপোনালোকে লাহেকৈ ইয়াত দি দিব ব্ৰাউন হোৱাৰ পিছত। আৰু কচুটো সঁচাকৈয়ে কৈছোঁ, স্বাস্থ্যৰ পক্ষে খুব ভাল। আৰু আমাৰ যিহেতু অসমীয়া মানুহ, আমাৰ অতি প্ৰিয় খাদ্য অসমৰ, আৰু আমাৰ অসমীয়া মানুহৰ অতি প্ৰিয় খাদ্য কচু টেঙা। গৰম দিনতহে খুব খোৱা হয়, ঠাণ্ডা দিনত নাখায়। আৰু মই যি পাৰোঁ আপোনালোকৰ ওচৰলৈ ভিডিঅ'বোৰ দিওঁ, ভাল বেয়া লাগে সেইটো আপোনালোকে জানিব। মই চেষ্টা কৰিছোঁ দি যাবলৈ, এইবোৰ জনাই চবেই, মই ইমান এক্সপাৰ্ট নহওঁ, যি পাৰোঁ আপোনালোকৰ ওচৰত দিছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে দেখাত, খাওঁ খাওঁ লাগিছেনে? এই নেমু টেঙাডোখৰ মই এনেই খাম ভাতৰ লগত, খুব ভাল। নিমখটো পাৰফেক্ট হ'ব লাগে, যেনেকুৱা মিঠা বস্তু চেনি পাৰফেক্ট, আৰু চব্জি যিকোনো নিমখীয়া বস্তুত নিমখটো পাৰফেক্ট হ'ব লাগে। এইদৰে বাতিত উলিয়াই ল'ব ঠাণ্ডাত। মইতো আগে ভাত খোৱাৰ আগতে এবাটি খাম দেই, এনেই মোক খুব ভাল লাগে খাই। আৰু আপোনালোকে কি ভাল লাগিছে জনাব।